আগৰ চৰকাৰসমূহে ভাৰতবৰ্ষৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ ওপৰত যি আক্ৰমণ চলাইছে আক্ৰমণবোৰত তেখেতসকলে কিন্তু সদায় এটা আপোচমূলক দৃষ্টিভংগী লৈ আহিছে আৰু এই আপোচমূলক দৃষ্টিভংগীৰ বাবে বিভিন্ন সন্ত্ৰাসবাদী সংগঠন বিভিন্ন সন্ত্ৰাসবাদী শক্তিয়ে ভাৰতবৰ্ষৰ অখণ্ডতাক সদায় আক্ৰমণ কৰি আহিছে আমি সকলোৱে জানো যে যেতিয়া আমাৰ ভাৰতবৰ্ষৰ যে পাৰ্লামেণ্টত যি আক্ৰমণ কৰা হৈছিল এই পাৰ্লামেণ্টত আক্ৰমণো কিন্তু প্ৰাক সমৰ্থিত প্ৰাক প্ৰশিক্ষিত সন্ত্ৰাসবাদীসকলে কৰিছিল হয়তো এই যিটো এটা ধাৰণা পাকিস্তানৰ বিভিন্ন সন্ত্ৰাসবাদী শক্তিসমূহৰ মাজত হৈছিল যে ভাৰতবৰ্ষ এখন দুৰ্বল ৰাষ্ট্ৰ ভাৰতবৰ্ষই কোনো ধৰণৰ প্ৰতিক্ৰম নকৰে তেখেতসকলে কাউণ্টাৰ এটেক নকৰে সেইভাবে তেখেতসকলে দিনে দিনে তেখেতসকলৰ যথেষ্ট সাহস বাঢ়িছিল আৰু সেইভাবে আমি দেখিছিলোঁ যে বিগত দুটা দশক ভাৰতবৰ্ষত বিভিন্নভাৱে তেখেতসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল জম্মু আৰু কাশ্মীৰ অশান্ত হৈ পৰিছিল কিন্তু যেতিয়া ৩৭০ ধাৰা এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে চৰকাৰী যেতিয়া ৩৭০ ধাৰাটো তেখেতসকলে বিলয় কৰিলে আৰু তাৰ পিছত যেতিয়া জম্মু আৰু কাশ্মীৰত যিটো এটা শান্তি আৰু প্ৰগতিৰ নতুন এটা দিশ আমি সকলোৱে দেখিবলৈ পালোঁ সেই দিশটো পুনৰবাৰ ক্ষতবিক্ষত কৰিবলৈ সন্ত্ৰাসবাদীসকলে যোৱা ২২ মে তাৰিখে তেখেতসকলে আক্ৰমণ কৰিভাৱে আৰু আটাইতকৈ আচৰিত এই যিসকল ব্যক্তিক হত্যা কৰিছে হত্যা কৰাৰ আগতে তেখেতসকলৰ ধৰ্মীয় পৰিচয় সুধি এই ধৰ্মীয় পৰিচয় সুধাটো তেখেতসকলৰ এটা কৌশল আছিল যাতে আমাৰ ভাৰতবৰ্ষৰ মাজতে এটা বিভাজন হয় ভাৰতবৰ্ষৰ মাজত যাতে এটা ধৰ্মীয় উন্মাদনা তেখেতসকলে জগাব পাৰে ভাৰতবৰ্ষই যাতে এটা ধৰ্মীয় দিশত বিভাজিত হয়